নমস্কাৰ আপোনাৰ এই সুন্দৰ সন্ধিয়াটি সংগীতৰ মায়াজালেৰে আৰু সুন্দৰ কৰি তুলিবৰ বাবে মাই নিউজ এনিৰ এই বিশেষ অনুষ্ঠানটোলৈ মই কবৰীয়া আপোনালোকক স্বাগতম জনাইছো আৰু যদি আপুনি ভাবিছে যে এই অনুষ্ঠানটো সুন্দৰ একাপ গৰম চাহেৰে উপভোগ কৰিম বুলি তেনেহলে প্ৰথমতে কৈ দিছো চাহত অকণমান চেনি কমকে দিব কাৰণ আজি আমাৰ হৈতে এগৰাকী কণ্ঠশিল্পী উপস্থিত আছে যাৰ মাতটো ইমানেই মিঠা আপোনালোকে গতিকে দেৰি নকৰি আমি চিনাকি কৰি দিছো আজি আমাৰ হৈতে উপস্থিত আছে অৰুন্ধতী ভানুপ্ৰিয়া নমস্কাৰ ভানু তোমাক আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ বহুত স্বাগতম জনাইছো আৰু আমাক এইখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ তোমালোককো আৰু মোক আজি এইখিনি এনেকে সুবিধাটো দিয়াৰ কাৰণে আৰু তাৰ আগতে মই ক'ব বিচাৰিছো তুমি ইমান বঢ়িয়াকে কৈছা যে চেনি নাখালে হ'ব মোৰ মাতটো ইমান মিঠা মোৰ শুনিয়ে ভাল লাগি গৈছে থ্যাংক ইউ আচলতে হয় তোমাৰ মাতটো বহুত মিঠা আৰু তুমি ইমান ভাল কাম কৰি গৈ আছা আচলতে ইমান কম সময়তে আৰু প্ৰথমে মাই নিউজ এনিৰ দৰ্শকসকলক তুমি প্ৰথমে কি ক'ব বিচাৰিবা ক'ব এইটোৱে বিচাৰিম যিহেতুকে আপোনালোকৰ নতুনকৈ যিহেতুকে আপোনালোকে আহিছে আশা কৰোঁ সুদূৰ প্ৰসাৰ হওক আৰু আগবাঢ়ক চেনেলটো আৰু আমাৰ খুব ভাল লাগে তেনেকুৱা ধৰণৰ ভাল কাম হৈ থাকিলে সেয়াই নিশ্চয় আৰু আমাৰ হৈতে উপস্থিত আছে অৰুন্ধতী ভানুপ্ৰিয়া নিশ্চয় আপোনালোকে গম পাইছে গতিকে আমি অৰুন্ধতীৰ বহুতো নাজানা কথা জানিম আৰু নিশ্চয়কৈ তাই আহিছে যেতিয়া তাই কণ্ঠটো সুন্দৰ গীত শুনিমেই গতিকে অৰুন্ধতী আমি দেৰি নকৰি তোমাৰ নতুনকৈ ৰিলিজ হোৱা খুব সুন্দৰ গান এটি ৰিলিজ হৈছিলে অনুভৱী মন গতিকে আমি সেই গানটোৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছোঁ চিয়'ৰ নিশ্চয় গানটো কৰিছিলে আমাৰ মই তাইক পোৱালি বুলিয়েই কওঁ পৰিণীতা গোস্বামী তাই সুৰ কৰিছিল প্ৰাচুৰ্য তালুকদাৰ তাৰ লিখনি খুব মৰম লগা এটি গীত মই গাইছিলোঁ গাব বিচাৰিছোঁ অলপমান প্ৰতিটো আবেলি সোঁৱৰণি নামিছে নিয়ৰৰ টোপালত হৃদয়ে উচুপে আলেঙে কত স্মৃতি বাগৰে আবেগৰ ৰাগিতে মনো যে উৰিছে অনুভৱী মনে প্ৰতিটো পলতে সেউজীয়া সাঁচিছে অনুভৱী মনে প্ৰতিটো পলতে সেউজীয়া সাঁচিছে থেংক ইউ খুব সুন্দৰ আৰু এই গীতটি দৰ্শকে বহুত আঁকোৱালি লৈছিলে ভানুপ্ৰিয়া তোমাৰ সংগীত জগতত প্ৰথম খোজ কেতিয়া দিছিলা সংগীত জগতত প্ৰথম খোজ বুলি ক'বলৈ হ'লেতো মই অকণমান ফ্লেশ্ববেক যাব লাগিব সৰুতে মাহঁতৰ মুখত আচলতে কোৱা শুনো আইতা মানে নাম গাইছিলে আইতাৰ লগত মই নাম গাইছিলোঁ কিনো দুখ কৰিলোঁ মই খাইলোঁ টেঙা মই প্ৰায় কওঁ কোনোবাই সুধিলে এইটো কথা তেনেকৈ কৰিছিলোঁ তাৰপিছত লাহে লাহে কবিতা আবৃত্তি আৰু তাৰপাছত লাহে লাহে গান গাবলৈ ল'লোঁ প্ৰথম গীতটো আছিল মোৰ আজি মন্দিৰৰ দুৱাৰ খোলা প্ৰথম মই শিকিছিলোঁ তাৰপাছত লাহে লাহে মই জোনালী ওজা মেমৰ তাত ক্লাছিকেল শিকিলোঁ তাৰপিছত মাজতে মই ষ্টপ কৰি দিব লগা হ'ল মোৰ অকণমান অসুখৰ কাৰণে তাৰপাছত মই লাহে লাহে আমাৰ অৰ্চনা কলিতা বা তেওঁ তাত শিকিলোঁ তাৰপিছত প্ৰজ্ঞান বৰুৱা ছাৰ তেখেতৰ ওচৰত শিকিলোঁ আৰু এতিয়া মই শিকি আছোঁ দিগন্ত ভাৰতী ছাৰৰ ওচৰত এটা খুব জনপ্ৰিয় নাম আৰু তাৰপাছত মই 2016 নে 17ত জুবিনদাৰ এটি খুব ধুনীয়া গীত ৰ'দৰ চিঠি এলবামৰ যিটো শীৰ্ষক গীত ৰ'দৰ চিঠি সেই গানটো মই কভাৰ কৰিছিলোঁ আৰু সেইটোৰ দিয়ে প্ৰথম আৰু আহিছোঁ আৰু মানে সংগীত জগতখনত খোজ পেলাইছোঁ বুলি ক'ব লাগিব আৰু গতিকে আমি সেই গীতটো শুনি লৈছোঁ তোমাৰ প্ৰথম সংগীত জগতৰ খোজ বুলি যিটো কৈছা তাকে কভাৰ চং আছিলে গানটো আচলতে ময়ো খুব ভাল পাওঁ সমীৰ দাই লিখিছিলে আৰু বৰ ধুনীয়া গীত আচলতে অ'কে অকণমান গাই দিছোঁ আকাশে দিয়া ৰ'দৰে চিঠি মাতিয়ে জানা ল'লে সাবতি পোহৰৰ চিয়াহী পৰিছে চিটিকি আকাশে দিয়া
ৰ'দৰে চিঠি লুই তোৰ বালিতে এফুটা ৰঙেৰে হিমালয় শিখৰে আজি জিনিব বিচাৰে সিন্দুৰৰ বেলিৰে এফুটা ৰঙেৰে পখিলাৰ বাটেৰে আহি জীৱনো হবানে পৰাণৰ সুহুৰি উঠতে তুলি কলিজাৰ ধাননি নাচে হাউলি পোহৰৰ চিয়াহী পৰিছে চিটিকি আকাশে দিয়া ৰ'দৰে চিঠি মাতিয়ে জানা ল'লে সাৱতি থেংক ইউ খুব সুন্দৰ মই কৈছিলোঁৱেই যে মিঠা কমকৈ খাব আপোনালোকে নিশ্চয় গম পালে তাইৰ মাতটো কিমান মিঠা আৰু কিমান মিঠাকৈ ইমান ধুনীয়াকৈ এই গীতটি গালে ভানুপ্ৰিয়াই আৰু সংগীতৰ উপৰিও বৰ্তমান কি কৰি আছে কিহত ব্যস্ত তেওঁ ব্যস্ত বুলি ক'বলৈ হ'লেতো মই এতিয়া অকল সংগীতৰ লগতে ব্যস্ত হৈ আছোঁ আৰু এতিয়া যিহেতুকে লকডাউন চলি আছে তো অকণমান মানুহগৰাকী অকণমান ঘৰুৱা হ'বলৈ যত্ন কৰি আছোঁ অকণমান ৰন্ধা বঢ়াত তাৰপিছত মাজে মাজে অকণমান কিতাপ চিতাপ পঢ়োঁ আৰু অকণমান মাজতে মানে মই খুব শকত এতিয়াও বাৰু মই শকতেই হৈ আছোঁ কিন্তু তাৰ মাজতে অকণমান ৱৰ্কআউট কৰিছিলোঁ আৰু বন্ধ কৰিলোঁ মাজে মাজে কেতিয়াবা এসপ্তাহৰ মূৰত কেতিয়াবা খোজকাঢ়িবলৈ যাওঁ আকৌ এসপ্তাহ বন্ধ হৈ থাকে তো তেনেকৈ আৰু নতুন নতুন কিছুমান কাম আমি হাতত লৈছোঁ সেইটোৰ লগতো অকণমান ব্যস্ত হৈ আছোঁ অকণমান তাতে সময় দিছোঁ আৰু সৰু সুৰা কিছুমান ক্লাছ লওঁ মই এতিয়া অনলাইন যোগেদি কৰি আছোঁ সেয়াই আৰু ব্যস্ততা আৰু দুদিনমান আগতে খুব সুন্দৰ কবিতা এটা ৰিলিজ হৈছিলে সাগৰ প্ৰিয়াৰ স্মৃতি শুনিছা ন শুনিছোঁ আমি এইটো নিশ্চয় কবিতাটো আমি তোমাৰ পৰা শুনিম বুলি আশা কৰিব পৰা নাই কবিতাটো আচলতে মোৰ ভালকৈ গোটেইখিনি মনত নাই কবিতাটো আচলতে মই কৈছোঁ ন তোমাক যে মই সৰুতে কবিতা আবৃত্তি কৰিছিলোঁ আৰু তাৰ পাছত মানে একদম বহুত ডাঙৰ গেপ এটাৰ পাছত মোৰ দীপশিখা বাই ক'লে যে এটা কবিতা আছে তুমি কৰিবা নেকি মই খুব ভাল লাগিল মানে অবভিয়াছলি মানে কৰিব মোৰ বহুত ভাল লাগিব আৰু তাৰপিছত তেনেকৈ ষ্টুডিঅ' গ'লোঁ গৈ মেলি কবিতাটো মই মানে ক'বলৈ হ'লে প্ৰায় এটা টেকত মানে হোৱাৰ নিচিনা হৈছে মানে মোৰ ইমান ভাল লাগিল কবিতাটো পঢ়ি যে মৰমৰ সাগৰ মৰম ল'বা আজি বহুত দিনৰ মূৰত এনেকুৱা অকণমান প্ৰথমখিনি অকণমান মমতাৰ চিঠি টাইপৰ খুব ভাল লাগিল কৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই ইমান মানুহে যে আঁকোৱালি ল'ব মই ভাবা নাছিলোঁ মানে কবিতাটো খুব ভাইৰেল হৈছে আৰু ধন্যবাদ তোমালোকে যে শুনিছা আমি শুনিছোঁ আৰু নিশ্চয় খুব ভাল কাম কৰিছে ভানুৱে আৰু আপোনালোকে গম পাইছে ভানু আমাৰ অসমৰ সকলোৱে মৰমৰ জুবিন দাৰ সহশিল্পী তেওঁ জুবিন দাৰ লগত তেওঁ শ্ব' কৰে আৰু ভানু এইটো আচলতে সহজ কথা নহয় জুবিন দাৰ লগত একেখন মঞ্চ শ্বেয়াৰ কৰাটো এইটো খুব ডাঙৰ কথা তোমাৰ অনুভৱ কেনেকুৱা এই ক্ষেত্ৰত প্ৰথমটো ক'বলৈ হ'লে একদম ফাৰ্ষ্ট নম্বৰ 1 ভয় ভয়টো প্ৰথম বহুত লাগিছিল মানে কাৰণ যিহেতুকে আমি প্ৰায় দেখি থাকোঁ কাৰণ অলপমান কিবা এটা হ'লে দাদাই পতকৈ গালি পাৰি দিয়ে বা মানুহৰ আগত কৈ দিয়ে জোকাই দিয়ে তো প্ৰথম বহুত ভয় লাগিছিলে আৰু সৰুৰ পৰা এটা সপোন দেখি আছিলোঁ মানে যে আহিছোঁ সেই সপোনটো দেখি আমি সৰুৰ পৰা তেখেতৰ গান শুনিছোঁ দাদাৰ লগত এদিন হ'লেও গান গাম বা এখন ষ্টেজ শ্বেয়াৰ কৰিম আৰু তো সেই বস্তুটো খুব সোনকাল হ'ল আৰু মই তাৰ কাৰণে মই দিগন্ত ভাৰতী ছাৰক একদম অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আৰু গালি খোৱাৰ সৌভাগ্যটো হৈছে নে এতিয়ালৈকে নে হোৱা গালি খোৱাৰ সৌভাগ্যটো মোৰ নাই হোৱা আৰু আচলতে মানে আনলাকি ক'ব লাগিব গালিটো খালে মৰমৰ গালি হয় কিন্তু মই এটা কথা চাগে মই ভাবোঁ আৰু মই খুব লাকি এই কাৰণে কাৰণ মই গোটেই টিমটোত সকলোতকৈ সৰু যদি কিবা এটা কওঁ দাদাই মানে তাই সৰু বাদ দে আৰু কৰিছে এনেকুৱা টাইপৰ হৈ যায় কিন্তু মৰম যথেষ্ট কৰে কিন্তু ইয়েছ গালিটো মাজে মাজে শুনিব লাগে কিন্তু মই শুনা নাই কিন্তু এদিন মোক কৈছিলে মই কোনোবা এখন শ্ব'ত সেইখিনি খুব ভাইৰেলো হৈছিলে গান মাজুলী গাই থাকিব গানটো খুব হাই মানে স্কেলটো হাই হয়
আৰু মই ইমান হাইট গাবলৈ নোৱাৰোঁ তো মই মানে কি কৰিলোঁ অক্টেভটো তলত গালোঁ দাদাই মানে তেতিয়া কৈছে এই খালি দাঁতকেইটা উলিয়াই চিয়ানামি কৰি থাকে মই বুজি পাওঁ এই বৰ চিয়ানাই এনেকৈ কৈছে তো মানে সেইখিনি শুনিছোঁ আৰু তাতকৈ বেছি মই তেনেকৈ গালি শুনা নাই ঠিক আছে আৰু দৰ্শকসকলক নেক্সট কি গান শুনাবা তুমি মই কি ক'ম এইকেইদিন নহয় মই কালি নে পৰহি খলনায়ক মুভিখন দি আছিলে সঞ্জয় দত্তৰ তাতে মোৰ এটা গীত খুব ভাল লাগে হিন্দী গাব পাৰিতো চাগে নিশ্চয় পাৰি মোৰ মানে গানটো ক'ব নোৱাৰোঁ মোৰ আচৰিতকৈ ভাল লাগে মই কালি মানে মোবাইলত এনেকৈ ৰেকৰ্ডিং কৰি ষ্টেটাছো দিছোঁ মানে এনেকুৱা আৰু মোৰ যিটো ভাল লাগে মোৰ প্ৰায় এনে অভ্যাস আৰু প্ৰায় ৰেকৰ্ডিং কৰি থৈ দিওঁ মানে শুনো আৰু যে মই ঠিকে গাইছোঁ নে বা এনেকুৱা অকণমান আৰু গাই দিব বিচাৰিছোঁ कोई रोक सके तो रोक ले मैं नाचती चन 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 पालकी में होके सवार चली रे मैं तो अपने साजन के द्वार चली रे पालकी में होके सवार चली रे मैं तो अपने साजन के द्वार चली रे कोई रोक सके तो रोक ले मैं नाचती चन 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 पालकी में होके सवार चली रे मैं तो अपने साजन के द्वार चली रे थैंक यू খুব ধুনীয়া মোৰ মানে খুব আৰু মই ক'ব বিচাৰিম অলকা য়াগনিকৰ গানবিলাক মই ক'ব নোৱাৰোঁ মোৰ আচৰিতকৈ ভাল লাগে তেখেতৰ মানে গায়কীটো হওক আৰু ইমান মিঠা মানে কেনেকৈ গাব পাৰে মই মাজে মাজে ভাবোঁ ডিঙিটোত কিবা বেলেগ বস্তু আছে নেকি মানে ভাবি থাকোঁ কেতিয়াবা মই যদি মানে পাৰিলোহেঁতেন এই বস্তুটো কৰিবৰ কাৰণে মোৰ খুব ভাল লাগে আৰু সেইকাৰণে চাগে অলকা য়াগনিকৰ গানবিলাক মোৰ খুব বেছি শুনা যায় আৰু যিটো শুনো খুব ভাল লাগে মানে মোৰ গাই থাকিবলৈ মন যায় আৰু মোৰ প্ৰায় অলকা ভইচটো তেখেতৰ লগত অকণমান মিলেও সেইকাৰণে হয়তো এট্ৰেকশ্যনটো অকণমান বেছিকৈ আছে মিলা বুলি ঠিক মই ক'ব নোৱাৰিম হ'লেও অকণমান ক'বও পাৰোঁ মিলা বুলি ক'ব নোৱাৰিম বাৰু কিন্তু মই সঁচাকৈ আচৰিত ধৰণে ভাল পাওঁ অলকা য়াগনিক সংগীতৰ জগতৰ প্ৰিয়ৰ কথা যদি আহিছে তেনেহ'লে সংগীত জগতত প্ৰিয় কোন তোমাৰ সংগীত জগতত প্ৰিয় বুলি ক'বলৈতো যথেষ্ট আছে কাৰণ আমাৰ বলিউডৰ লতাজী তেখেতৰ নাম ল'বই লাগিব প্ৰথম তেখেত সকলোৰে আইডল হয় আৰু লগতে মোৰো খুব গান শুনো তেখেতৰ আৰু তেখেতৰ এটা গান মানে শুনা মানে আচলতে এটা ইনষ্টিটিউশ্যন বুলি ক'ব পাৰি মানে বোলে মই যদি মানে কি ক'ম আনুষ্ঠানিক যদি শিক্ষা নল'লেও মানে নলয়ও তেখেতৰ গান এটা শুনাৰ থ্ৰুদিও মানে বহুতখিনি শিকিব পাৰি তেখেতে কেনেকৈ গাইছে কোনটো শব্দ কেনেকৈ কৈছে বহুত ধৰণৰ হয় আৰু তাৰপাছত আহে অলকা য়াগনিক কবিতা কৃষ্ণমূৰ্তি ভাল লাগে শ্ৰেয়া ঘোষাল ভাল লাগে আৰু আমাৰ অসমত তৰালী বা ভাল লাগে আৰু জুবিন দাৰ কথাটো ক'বই নালাগে পাপনকো ভাল লাগে ঠিক তেনেকৈ প্ৰিয় বুলি ক'বলৈ হ'লে লিষ্টখন বহুত দীঘল এজনক মানে ডিৰেক্টলি ক'ব নোৱাৰোঁ মানে নিশ্চয় আৰু আন কি গীত শুনাবা তুমি আমাৰ দৰ্শকক আকৌ এবাৰ জুবিন দাৰ গীত এতিয়া আমি শুনিব পাৰোঁ চিয়'ৰ জুবিন দাৰ মই খুব ভাল পাওঁ সেইটো গীত আৰু মাজতে আমাৰ গানৰ দিন বুলি আমি অনুষ্ঠান এটা কৰিছিলোঁ দিগন্ত ভাৰতী ছাৰৰ 30 বছৰীয়া আৰু এইটো ইউটিউবত বহুত জনপ্ৰিয় হৈছিলে বহুত মিলিয়ন ভিউজ এইটো পাইছে তাতে মই ধীৰে ধীৰে হেৰাই যা সেইখিনি গীত গাইছিলোঁ মোৰ গানটো খুব ফেভৰেট হয় আচলতে দাদা আৰু দিগন্ত মানে জুবিন দা আৰু দিগন্ত ভাৰতী ছাৰৰ যিখিনি গীত সেইখিনি সঁচাকৈ মানে ৰৈ যোৱা গীত আৰু সদায় সকলো মানুহে শুনিয়ে ভাল পায় প্ৰত্যেকটো গীতেই ভাল লাগে আৰু সেই জুৰিটোৱে কিবা বেলেগ মানে জুবিন দিগন্ত যিটো জুৰি মানে খুব ভাল লাগে আৰু গানটোও বৰ ধুনীয়া গীত গাবলৈ লৈছোঁ ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বাছা অ লগৰ তুমি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ তোমাৰ সতে একেলগে
ডাৱৰৰ ফাকে ফাকে ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি ও চাব খুজিও নেদেখো মই ক'তে বাছা ও লগৰ তুমি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি থেংক ইউ এই গানটো আচলতে মোৰ নিজৰো খুব প্ৰিয় ভানু খুব ভাল লাগিলে শুনি এই গানটো আৰু ভানু দাদাৰ কথা আহিছে যেতিয়া দাদাৰ লগত শ্ব' কৰোঁতে নিশ্চয় কিবা ভাল লগা অভিজ্ঞতা আছে বা তিতাকেহাও থাকে কেতিয়াবা বেয়াও থাকিব পাৰে এনেকুৱা কিবা অভিজ্ঞতা আমাৰ দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব অভিয়াছলি সকলোৰে বহুত ধৰণৰ অভিজ্ঞতা থাকে মোৰ কিন্তু খুব ফানি অভিজ্ঞতা কেইটামান আছে সেয়া হ'ল মই প্ৰায় শতাব্দী বাৰ লগত জাৰ্ণি কৰোঁ আমাৰ গাড়ীত শতাব্দী পাঞ্চনা বাও থাকে কিন্তু মই প্ৰায়ভাগ শ্ব' শতাব্দী বাৰ লগতে যিহেতুকে আছিলে শতাব্দী বাৰ লগত কৰিলোঁ ৰিদুদা থাকে লগত এবাৰ আমি গোলাঘাটৰ পৰা শ্ব' কৰিবলৈ গৈ আছোঁ শিৱসাগৰলৈকে যাম আৰু মোৰ মানে এটা খুব স্বভাৱ মই প্ৰায় খাই থাকোঁ মানে মোৰ লগত বাদাম থাকে কিবা কিবি বহুত বস্তু থাকে মানে কাৰোবাৰ যদি ভোকো লাগে মানে ভানুৰ তাত কিবা এটা পোৱা যাব মানে এনেকুৱা টাইপৰ মানে খুব ষ্টকেজ থাকে বেগটোৰ ভিতৰত মোৰ লিপষ্টিক কাজলৰ বাদে মানে সেইটোতো মানে থাকে নাথাকে মই ক'ব নোৱাৰোঁ কিন্তু মানে খোৱা বস্তু মোৰ প্ৰায় থাকে আৰু মই খাই ভাল পাওঁ তাৰপিছত মিঠাই কিনিবলৈ মই ৰাতিপুৱা সেই 8:30মান বজাত মিঠাই কিনিব দোকানত সোমাইছোঁ ৰিণ্টুদাই কি কৰিলে ঢুলীয়াজন আমাৰ ৰিণ্টুদাই ক'লে যে এইখন দোকান কিবা চাহু মিঠাই এটা পায় তুমি আনিবাচোন এনেকৈ কৈছে আৰু মোৰ আটাইতকৈ ডাঙৰ কথা এইটো যে মই এতিয়াও বহুত ধৰণৰ মিঠাইৰ নাম নাজানো মানে মিঠাই বুলি নহয় মই বহুত ধৰণৰ খোৱা বস্তুৰ নাম বিশেষ নাজানো মানে কাৰণ ইমান বেছি ঘূৰি থকাও নহয় যিহেতুকে তাৰপিছত সি মোক ক'লে চাহু মিঠাই এটা আনিবা তুমি তাত পাবা 10টামান আনিলে হ'ব হেৰি পইচা যি লাগে মই দি দিম এনেকৈ মই কৈছোঁ ঠিক আছে হ'ব ময়ো পূৰা বুৰ্বকৰ নিচাকৈ গুচি গৈছোঁ আৰু আংকল হেৰি আছে নেকি চাহু মিঠাই আছে নেকি ভণ্টি চাহু মিঠাইটোতো নাই এটা ভাবিছে মোক মানে কি ছোৱালী মানে এনেকুৱা আৰু তাৰপিছত মই কৈছোঁ নহয় দাদাই ক'লে চাহু মিঠাই ইয়াত ভাল পায় হেনো আছে যদি দিয়কচোন 10টা মিঠাই পেক কৰি দিয়ক আৰু মোক অমুকটো লাগে তমুকটো লাগে এনেকৈ ক'লোঁ আৰু ভণ্টি তোমাৰ বাকীকেইটা মিঠাই আছে চাহু মিঠাইটো কিন্তু নাই চাহু মিঠাইটো ইয়াত নাপায় আৰু কি মিঠাই মই আজি প্ৰথম শুনিছোঁ মই ভাবিলোঁ কি বা হ'ল আহিলোঁ আৰু ৰিণ্টুদাৰ চাহু মিঠাইটো নাই নহয় ৰিণ্টুদাই কৈছে তোৰ নিচিনা বুৰ্বক মই পৃথিৱীত দেখা নাই চাহু বুলি কিবা মিঠাই নাম আছে নেকি চাহু মিঠাই ক'ত থাকিব পাৰে মানে তো সেই তেনেকুৱা ধৰণৰ বহুত ধৰণৰ বুৰ্বক আমিও চলিছে আৰু মই মানুহজনী খুব বুৰ্বক বহুতেই জানে দাদায়ো কয় আৰু এবাৰ ঠিক তেনেকৈ আমি ডিব্ৰুগড় যাব লাগে ডিব্ৰুগড় যোৱাৰ কাৰণে মই আগদিনাখন ক'লোঁ যে দাদা মোৰ নগাঁৱত আগদিনাখন কিবা এখন মোৰ নিজৰ শ্ব' আছিলে নগাঁৱৰ পৰা মই সিফালে গুচি যাম মাৰ্ঘেৰিটালৈকে আপোনালোকে আগদিনাখন গুচি যাওক ডিব্ৰুগড় ফ্লাইটত আৰু ইমান দূৰতো নগাঁৱৰ পৰা কেনেকৈ যাবি মাৰ্ঘেৰিটালৈকে নহয় আপুনি গাড়ী এখন পঠিয়াই দিলে হয় ইন'ভা লৈ মাৰ্ঘেৰিটালৈকে গুচি যাম তাৰপিছত আৰে নগাঁৱৰ পৰা মাৰ্ঘেৰিটা কিমান দূৰতো জাননে নাজানা মই কৈছোঁ হেৰি কিয় ইমান দূৰ গোলাঘাটতহে আছে মাৰ্ঘেৰিটা তো তেনেকুৱা ধৰণৰ যথেষ্ট তেতিয়া মানে মোক দাদাই কৈছে যে তই এনেই জিঅ'গ্ৰাফী পঢ়িছিলি মানে পঢ়া নাই মানে তই ইমান যিমান বুৰ্বক বুলি ভাবিছিলোঁ তই তাতকৈ বেছি বুৰ্বক মানে তো তেনেকুৱা ধৰণৰ এতিয়া মানুহে হয়তো যিহেতুকে কেমেৰাত চাই আছে ক'ব ইছৰাম তাই একদম জিঅ'গ্ৰাফিকেল জ্ঞান নাই কিন্তু কেতিয়াবা হয় মোৰ ঠাইৰ ক্ষেত্ৰত বা বহুত ধৰণৰ কথাত কেতিয়াবা মোৰ পাজেল লাগি যায় অমুকটো বস্তু তমুকত মানে কেতিয়াবা পাজেল হয় আৰু তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ অভিজ্ঞতা আৰু ভানুপ্ৰিয়াই অৰুন্ধতী ভানুপ্ৰিয়াই গানৰ উপৰিও হবি বুলি ক'লে কি বুলি ক'ব মই জাৰ্ণি কৰি ভাল পাওঁ আৰু মই ইমান বেছি হুলস্থুল খুব বেয়া পাওঁ মানে হুলস্থুল ঠিক আছে অকণমান শান্ত পৰিৱেশ মোৰ ভাল লাগে আৰু জাৰ্ণিটো আৰু মই গান শুনি ভাল পাওঁ লগতে কিতাপ চিতাপ পঢ়ি ভাল পাওঁ আৰু খালি লগত মোৰ খোৱা বস্তু থাকিব লাগে আৰু মই ৰঙা চাহকাপ মই এতিয়াও যিহেতুকে লৈ আছোঁ ৰঙা চাহকাপ খাই খুব বেছি ভাল পাওঁ চাহ খুব প্ৰিয় ভানুপ্ৰিয়াৰ এইটো মই এবছৰ আগতেই গম পাইছিলোঁ যেতিয়া আমি টংলাত কিবা এটা গানৰ শ্বুট কৰি আছিলোঁ ভানুপ্ৰিয়া আমাৰ চিনাকি এবছৰ পুৰণা আমি টংলাত লগ পাইছিলোঁ পবিত্ৰ ৰাভা ছাৰৰ যিখন গাঁও আছে আমি তাতে লগ পাইছিলোঁ আমি মা গানটোৰ শ্বুট দাপোন আমি মা গানটোৰ শ্বুট কৰি আছিলোঁ আৰু তেতিয়াই গম পাইছোঁ তাই চাহৰ প্ৰতি এডিকশ্যনটো কেনেকুৱা আমি চাহ বিচাৰি ঘূৰি ফুৰিছিলোঁ চাহ বিচাৰি আৰু মানে কি ৰঙা চাহকাপ মানে ৰঙা চাহ ইজ লাভ মানে মোৰ কাৰণে আৰু গাখীৰ চাহ যিহেতুকে মই বেয়াই পাওঁ তো ৰঙা চাহকাপ মোক প্ৰায় লাগে আৰু মানে প্ৰায় মই কেতিয়াবা গৈ থাকিলেও মই ফ্লাক্সত ৰঙা চাহকাপ কেৰি কৰোঁ মানে খুব ভাল লাগে আৰু তো তেনেকুৱা কথা বহুত পাতিলোঁ আমি আকৌ এবাৰ তোমাৰ কণ্ঠত গান এটি শুনিব বিচাৰিম অ'কে মই যিহেতুকে তোমাক কৈছোঁৱে আলকা য়াগনিক মোৰ খুব ভাল লাগে তো আকৌ এটা আলকা য়াগনিকৰ গান গাইছোঁ মোৰ খুব ভাল লগা এটি গীত বৰ্ডাৰ মুভিখনৰ
माही माही मोतिया वाला मेरा सोना रांझिया वाला माही माही मोतिया वाला हमें जब से मोहब्बत हो गई है ये दुनिया खूबसूरत हो गई है हमें जब से मोहब्बत हो गई है ये दुनिया खूबसूरत हो गई है हमें जब से मोहब्बत हो गई है लिपते धुंध में दिलकश नजारे नदी खामोश है छुप है किनारे है एक छोटी सी कश्ती और हम हैं चले जाते हैं लहरों के सहारे सुहानी अपनी संगत हो गई है ये दुनिया खूबसूरत हो गई है हमें जब से मोहब्बत हो गई है थैंक यू মই ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিম আচলতে মই কৈছোঁ অলকা একদিন মোৰ খুব ফেভাৰিট আৰু মোৰ মানে খুব ৰোমান্টিক সঙৰ প্ৰতি মোৰ খুব এটা আকৰ্ষণ এটা আছে মানে মানুহজনীও খুব বেছি ৰোমান্টিক আমি সুধিম আমি কিমান ৰোমান্টিক আমি গম পাম যেহেতু প্ৰেমৰ গান গাইছা অৰুন্ধতীৰ জীৱনত প্ৰেম আৰু প্ৰেমিক এটা মোৰো জানিব খুব মন আৰু নিশ্চয় আমাৰ দৰ্শকসকলো ৰৈ আছে নাই কোনোবা একেটা কি ক'ব প্ৰেমটো অবভিয়াছলি সকলোৰে লাইফত থকাটো দৰকাৰ প্ৰেম থাকিবই লাগিব আৰু এটা খুব বঢ়িয়া অনুভূতি ন যেনেকৈ নহওক আৰু প্ৰেম অৱশ্যে বহুবাৰ হৈছে দেই মই ক'বলৈ বিচাৰিম প্ৰেম বহুতবাৰ হৈছে প্ৰেমকো ঠিক তেনেকৈ বহুতবাৰ আছিলে কিন্তু শুভমিতা বেনাৰ্জীয়ে গাই থৈ গৈছে নহয় প্ৰতিবাৰ প্ৰেমে নতুন জনম কিন্তু হৃদয় কি কৰি একটাই তো ঠিক তেনেকুৱা প্ৰেমটো থাকিব লাগে মই কি কম প্ৰেমিক আছে নে নাই সেইটো বাৰু মই নকওঁ কিন্তু মই তোমাকে সুধিব বিচাৰিম কাৰণ তুমিতো সবকে ইয়াত সবকে সোধা এইটো কোৱেশ্চন যে তোমাৰ প্ৰেম আছে নাই প্ৰেমিক আছে নাই তোমাৰ আছে নাই যদি মই সুধো তুমি কি আছে প্ৰেম সকলোৰে জীৱনত থকাটো দৰকাৰ তুমিয়ে ক'লা আছে চাগে কোনোবা বা নাই যদি হৈ যাব ৰৈ আছে কোনোবা স্পেশাল যদি তুমি কথাটো কাটিলা ভানু তুমি কথাটো কাটিলা তুমি কৈ দিয়া আমাৰ দৰ্শকসকল ৰৈ আছে কি কম প্ৰেমিক ওকে আছে বুলি ক'ব পাৰি প্ৰেমিক এজন আছে খুব সুন্দৰ নিশ্চয় গম পালে অৰুন্ধতীৰ জীৱনত প্ৰেম আছে আসলে আৰু এটা কথা মই কম যেহেতুকে প্ৰেমৰ কথা ওলাইছে আসলে প্ৰেমটো বা ভাল পোৱাটো ই এটা সুন্দৰ অনুভূতি যাক আসলে আমি যে তাক পাবই লাগিব তাৰ কোনো ধৰণৰ মানে কথা নাই যে কাবাক মই ভাল পালো সেটো প্ৰেম যে মই পাবই লাগিব বা নাপালে মই কিবা এটা বেলেগ কাম কৰিম বা তেখেতৰ হাৰ্ম কৰিম তেনেকুৱা ধৰণৰ প্ৰেমৰ সফলতা বিফলতা দুটাও থাকে আৰু এটো নহয় যে প্ৰত্যেক প্ৰেমৰ সম্পূৰ্ণতাটো বিয়া বা তেনেকুৱা ধৰণৰ মইতো নাভাবো প্ৰেমটো এটা বেলেগ জায়গাত মানে আৰু প্ৰেমটোৰ সদায় আনতা নাম হৈছে ৰেসপেক্ট সেই ৰেসপেক্টটো সদায় থাকিব লাগিব আৰু ঠিক তেনেকৈ ময়ো ক'ব বিচাৰো মানে কি যেহেতুকে ইয়াত চলি আছে যেহেতুকে আমাৰ ইণ্টাৰভিউটো তো সেইকাৰণে মই ক'ব বিচাৰিম যোনে যোনে শুনি আছে কাবাৰ লাইফত যদি প্ৰেম আছেও যদিহে তেখেত বিফলো হৈছে তেনেহ'লে ইমান বেছি নিৰাশ হ'ব কোনো দৰকাৰ নাই কাৰণ প্ৰেম হৈ থকা বস্তু হৈ থাকিব তো মই সেইটো ভাবোঁ আৰু যে মানে তুমি মোৰ ঠিক তেনেকৈ দিগন্ত ভাৰতী ছাৰে এটা গানো লিখিছিলে যে তথাপিও মই মুখ দিলো তোমাক লোৱা নোলোৱা তোমাৰ কথা আৰু সেই এটিটিউডটো সঁচাকৈ সেই মানুহজনী মই মানে কাৰণ ভাল পোৱাত তুমি যিটো ক'লা বিফলতা থাকিবই সফলতাও থাকে অবভিয়াছলি সফল হোৱাটোৱে সকলোৱে বিচাৰে কিন্তু বিফল হ'লেও মানে নিৰাশ হ'ব কেতিয়াও নালাগে মানে ইটস মানে জাস্ট লাইফটো জীৱনটো উদযাপন কৰিব লাগে সেইটো চলি গৈ থাকক লাইফ চলি আছে জাস্ট লেট ইট বি দেখিছে দৰ্শক ইমান ধুনীয়া গান গাই লওঁতে ইমান ধুনীয়াও কথা কয় নিশ্চয় ভানুৰ পৰা শিকিব বহুত আছে মই শিকিম বাৰু লগ পালে আৰু কেনেকে কথা ক'ব পাৰি গানটো শিকিব নোৱাৰো এইটো বাৰু জন্মগত মই শিকাই দিম তুমি আহি যাবা মোৰ দে ঠিক আছে ভানু প্ৰেমক ডেডিকেট কৰি এটা সুন্দৰ ৰোমান্টিক সং ওকে যেহেতুকে মই ক'লো যে
কাৰোবাক যদি ভাল পাব মানে কাৰোবাক যদি ভালো লাগে ভাল লাগে বুলি ডিৰেক্ট ক'বলৈ মানে সেই সাহখন থাকিব লাগে য়েছ আই লাভ ইউ ছ' মাছ কিন্তু তাৰ পৰা এইটো কেতিয়াও এক্সপেক্ট কৰিব নালাগে যে তেওঁ মোক ৰিটাৰ্ণত ভাল পাব তুমি ভাল পোৱাটো নিজৰ লগত ৰাখা ডেটছ ভেৰি কি ক'ম বৰ ধুনীয়া এটা একপক্ষীয় প্ৰেম সদায় সুন্দৰ তো ঠিক তেনেকৈ একপক্ষীয় প্ৰেমৰ ওপৰত মোৰ এটা গান আছিলে মই যিটো তোমাক ক'লো মই নহওঁ ধুনীয়া এই গানটো আচলতে তুমি কিয় ভাবিলা মানুহে সকলোৱে গায় মই ধুনীয়া তুমি উল্টা গানটো কৰিলা মই নহয় ধুনীয়া এইটোৰ অনুভৱ কি মানে কি কাৰণে ভাবিলা কাৰণ মই ধুনীয়া নহয় আকৌ তুমি ধুনীয়া হয় সঁচা কথা তুমি ধুনীয়া হয় আৰু তোমাৰ কণ্ঠই ইমান ধুনীয়া সেইটো বাৰু নাজানিম কিন্তু মানিব আচলতে ইয়াত আৰু এটা ট্ৰিক আছে মানে কি হয় কেতিয়াবা কিছুমান ক্ষেত্ৰত এই মই ইমান ধুনীয়া নহয় বুলি ক'লে ওচৰজনে বা বিপৰীতজনে অপজিটজনে কৈ দিয়ে ন যে তুমি ধুনীয়া হয় দিয়া কিয়নো নিজকে ধুনীয়া নহয় বুলি কৈছা তেনেকৈ ক'লেওতো ভাল লাগে বহুত ভাল লাগে আৰু সেইকাৰণে আমি এইটো শুনিবৰ কাৰণে আচলতে কওঁ ইষ্টামত দেখিব ইমান বেয়া সেই তেনেকেই সেই বস্তুটো সেইকাৰণে আচলতে গানটো তেনেকুৱা ছাৰৰ দিগন্ত ছাৰে লিখা সুৰ কৰা অনুপম কোঁৱৰৰ মিউজিক বৰ ধুনীয়া মৰম লগা গীত এটি গানটোৰ অৱশ্যে ভিডিঅ' হোৱা নাই এতিয়ালৈকে কিন্তু কথাখিনি আচৰিত ধুনীয়া মানে তো প্ৰত্যেকজন প্ৰেমিক প্ৰেমিকালৈকে মই এইটো গানেই ডেডিকেট কৰিব বিচাৰিম মই নহয় ধুনীয়া ঠিক আছে দৰ্শক আপোনালোকে উপভোগ কৰক এই সুন্দৰ গীতটি মই নহওঁ ধুনীয়া নহওঁ আছতীয়া নিভাঝিয়াত বাদে কোনাই লিখো কবিতা নৰচো মালিতা নিজক জনাও মাথো মিচিকাই তথাপিও মই মোক দিলো তোমাক লোৱা নোলোৱা তোমাৰ কথা অনুৰাগে নেমাৰে মৰমেও নেমাৰে তোমাক দেখিয়েই মৰো তুমি বুলি ভুলতে গোলাপ জুপি খজুৰে এবাৰ সাবতি ধৰো ভাল লগা ঘাটে চুৱে দৰদি দৰদি সুৰে তথাপিও মই মোক দিলো তোমাক লোৱা নোলোৱা তোমাৰ কথা মই নহওঁ ধুনীয়া নহওঁ আছতীয়া নিভাঝিয়াত বাদে একো নাই লিখো কবিতা নৰচো মালিতা নিজক জনাও মাথো মিচিকাই তথাপিও মই মোক দিলো তোমাক লোৱা নোলোৱা তোমাৰ কথা থেংক ইউ খুব সুন্দৰ আৰু লিৰিক্সখিনি ইমান ধুনীয়া লাগিছে ধুনীয়া লিৰিক্স সঁচাকৈ এইটো তোমাৰ খুব আৰু মানে ছাৰক যেতিয়া মই কৈছিলোঁ লিখিবৰ কাৰণে ছাৰক মানে মই এইটো কথা কৈছোঁ ছাৰ মোৰ এটিটিউডটো যিটো আপুনি তেনেকৈ লিখিব কিন্তু কাৰণ মই মানুহজনী ইমান বেছি দুখ কৰি থাকি বেয়া পাওঁ মানে মোৰ কথাটো হ'ল সদায় তুমি বৰ্তমানত জীয়াই থাকিব লাগে এইটো নহয় যে তুমি ফিউচাৰ কোনো প্লেনিং নথকাকৈ থাকিব লাগে তেনেকুৱা নহয় মানে ফিউচাৰৰ ভয়টো থাকিব নালাগে মানে যে কি কৰিম এনেকুৱা কি হ'ব তেতিয়া এই প্ৰেজেণ্টটো নাইকিয়া হৈ যায় মানে মই সেইকাৰণে সদায় প্ৰেজেণ্টটোক বিশ্বাস কৰোঁ আৰু সেইকাৰণে যদি কেতিয়াবা দুখো লাগে মানে যদি প্ৰেমত যদি কেতিয়াবা বিফলো হোৱা যায় কাৰণ যিহেতুকে প্ৰেমৰ কথাই পাতি আছোঁ তো সেইকাৰণে মানে মই ইমান বিশেষ মানে ন' ডাউট বেয়া লাগিব অবভিয়াছলি এটা অন্তৰৰ পৰা বস্তু এটা হঠাৎ নাইকিয়া হৈ গ'লে চবৰে বেয়া লাগে কিন্তু সেইটো বুলি মই মানে তাত ইমান এইটো কৰি নাথাকোঁ যে অ'কে ফাইন হয়তো কিবা এটা এইটো হয়তো ভাল মানে বেয়া হৈছে কিবা এটা নিশ্চয় আৰু ভাল আছে তাৰ মাজত লুকাই মই সেই বস্তুটো খুব ভাবোঁ আৰু মোৰ মায়েও এইটো কথা খুব কয় যে যিকোনো কথা এটাৰ যদি বেয়া বুলি তই ভাব সেইটো এইকাৰণেই ভাবিবি নিশ্চয় তাৰ মাজত কিবা এটা ভাল লুকাই আছে মানে সেই কথাটো মোক মায়ে খুবেই কয় আৰু মই কথাটো খুব ফ'ল' কৰোঁ আৰু গুৰু হিচাপে দিগন্ত ভাৰতী ছাৰৰ বিষয়ে কি ক'বা আৰু সহশিল্পী হিচাপে জুবিন দাৰ কথাটো কি ক'বা গুৰু হিচাপে দিগন্ত ভাৰতী ছাৰৰ কথা কি ক'ম আচলতে স্পীচলেছ দুজনৰ কথাই ছাৰৰ পৰা মই যথেষ্ট শিকিছোঁ গানটোতো গানেই গান কেনেকৈ গাব লাগে মাইক্ৰফোনটো কেনেকৈ ধৰিব লাগে সেইবিলাক গোটেই এভৰিথিং শিকিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা ছাৰে মোক ফিল কৰিব শিকাইছে প্ৰত্যেকটো শব্দ কেনেকৈ ফিল কৰিব লাগে আচলতে ছাৰৰ এটা গান আছে হাঁহি বুলি ক'লে যেনেকৈ তুমি হাঁহি বুলি শব্দটো ধৰা তুমি গাইছা
গাওঁতে তুমি সেই হাঁহিটো থাকিব লাগিব মানে মুখত হেতু হয় দুখৰে হওক বা সুখৰে হওক হাঁহিটো যদি থাকে সেই তেতিয়াহে হাঁহিৰ ফিলটো আহে মানে কাৰেনো মিছিকি হাঁহি তাত যেতিয়া হাঁহিটো দিবা তেতিয়া সেই হাঁহিটো মানে ওলাই পৰে গানটোত যদি তুমি এনেকৈ গোৱা কাৰেনো মিছিকি হাঁহি ভালকে নাহে মানে বস্তুটো ঠিক তেনেকৈ প্ৰত্যেকটা ৱৰ্ড কেনেকৈ ফিল কৰিব লাগে কেনেকৈ আমি অন্তৰত মানে সোমাই ল'ব পাৰোঁ তুমি এইটো আমি টংলা যেতিয়া শ্বুট কৰি আছিলো তুমি এইটো গানৰ শিকাইছিলা আমাক নুপুৰ বাজিছে তুমি এইটো আমাক কেনেকৈ ফিল কৰি গাই তুমি শিকাইছিলা মই ছাৰৰ পৰা সেই বস্তুবিলাক খুব শিকো মানে খুব শিকিছোঁ আৰু প্ৰত্যেকজন ষ্টুডেণ্টেই ক'ব ছাৰৰ বিষয়ে সেই কথাটো ছাৰে মানে প্ৰত্যেকটো গান কেনেকৈ ফিল কৰিব লাগে ছাৰে মানে শিকায় মানে কি হয় মানে যেতিয়া এটা গান শিকা যায় প্ৰথমটো আমাক চবকে কয় ন গানটো পূৰা মাতটো খুলি গোৱা বা এনেকুৱা ধৰণৰ কিন্তু যেতিয়া ফিলৰ কথা আহি পৰে তো এতিয়া ধৰা যিকোনো এটা গান এতিয়া হামি জব সে মোহা গানটো ধৰা গালোঁ সেই গান মই এইটো ক'বলৈ যোৱা নাই যে মই বহুত ডাঙৰ ছিংগাৰ কিন্তু মই ছাৰৰ পৰা যিখিনি শিকিছোঁ সেইখিনিহে ক'ব বিচাৰিছোঁ মানে তাত যদি মই হামি জব সে মোহাবত হো গই হে এনেকৈও গাব পাৰি কিন্তু তাত সেই ফিলটো নাথাকিব মানে যে মোৰ য়েছ মোৰ প্ৰেম হৈছে তুমি প্ৰেমটো কেনেকৈ বুজাবা সেই বস্তুটো শব্দটো তুমি মানে অনুভূতিটো তোমাৰ থাকিব লাগিব তো সেইকাৰণে ধৰা গানটো আমি এনেকৈ গাব লাগে হামি জব সে মোহাবত হো গই নিজৰ প্ৰিয়জনক সন্মুখত কল্পনা কৰি পেলাই ছাৰৰ পৰা সেই বস্তুটো শিকিছোঁ মানে আৰু মই ছাৰে যেতিয়া কথা কয় আৰু কিবা বেলেগ এটা সাহস পোৱা যায় মানে ছাৰৰ পৰা মানে কেতিয়াও ছাৰ নিগেটিভ নহয় আৰু ঠিক তেনেদৰে একেটা কথাই জুবিনদাৰ লগতো প্ৰযোজ্য দাদাৰ লগত থাকিলেও মানে নিগেটিভ কোনো ধৰণৰ ফিল নাহে মানে আৰু দাদাই যেতিয়া ষ্টেজত গাব মায়াবিনীয়ে হওক কাৰণ চবেই জানে মায়াবিনী গানটো দাদাই কেনেকুৱা ধৰণে উপস্থাপন কৰে মানে তো মায়াবিনী যেতিয়া গাই থাকে মই প্ৰায় চাওঁ আৰু মই নিজক প্ৰায় চিকুটো গৰিমা বৌ মানে এদিন মোক কৈছে তুমি কিয় কান্দি আছা মানে মই বস্তুটো ফিল হেৰি হ'ব পৰা নাই যে মই সঁচাকৈয়ে বাৰু দাদাৰ শ্ব'ত আছোনে সঁচাকৈয়ে মই দাদাৰ মানে সহশিল্পী হিচাপে আহিছোঁনে দাদাৰ লগত মই গাই আছোঁনে এনেকুৱা কেতিয়াবা মানে মই ভাবোঁ যে মই কোনোবা সপোনৰ দুনীয়াখনত আছোঁ মানে দাদাৰ প্ৰত্যেকটা গান দাদাই ইমান মানে অনুভৱ কৰি পেলাই দাদাই ইমান ধুনীয়াকৈ গাব পাৰে এতিয়া কেতিয়াবা ৰদেহা মানে সেই গানটো যেতিয়া গায় মানে এনেকুৱা লাগে যেন দাদাৰ মাজত কিবা এটা মানে এনেকুৱা এটা আছে মানে দৰদ এটা মানে হৃদয় চুই যায় একদম লগালগ আহি পেলাই যেন কোনোবা তীৰ এটা মাৰি দিছে মানে হৃদয়খনত এনেকুৱা টাইপৰ সেই ফিলটো তো মানে এটা পজিটিভ ভাইবছটো মানে এই দুজনৰ পৰা আটাইতকৈ ডাঙৰ কথা সেইটোৱে যে পজিটিভ মানে মানুহ কেনেকৈ পজিটিভ হ'ব লাগে সেই বস্তুটো এই দুজন ব্যক্তিৰ পৰা মই ভাল মানে শিকি আছোঁ মানে এতিয়া সেইটো ক'ব লাগিব আৰু মই আচৰিত মই মানে খুব লাকি ফিল কৰোঁ এই দুজন ব্যক্তিৰ ছত্ৰছায়াত মই আছোঁ মানে সঁচাকৈ খুব সুন্দৰ ভানু নীল আকাশৰ লগত তোমাৰ অলপতে এটা গান ৰিলিজ হৈছিলে আৰু খুব কম সময়ত খুব মানে জনপ্ৰিয়তা লাভ কৰিছিলে এই গীতটি আমাৰ দৰ্শকসকলে নিশ্চয় তোমাৰ কণ্ঠত শুনিব বিচাৰিব তাকে ৰঙা পাহি গোলাপ গানটোৰ নাম তাৰ কাৰণেও মই দাদাকেই থেংকছ দিব লাগিব কাৰণ দাদাৰ জুবিনদাৰ থ্ৰু দিয়ে মই দীপকেশ দাক লগ পাইছিলোঁ কাৰণ দীপকেশ দা আমাৰ টীমৰে হয় তাৰপিছত দীপকেশ দাই এদিন হঠাৎ ক'লে যে ভানু গান এটা আছে তই গাব লাগিব ঠিক আছে হ'ব তেনেকৈ গ'লোঁ গৈ পেলাই ডুৱেট গান এটা আছে গাব লাগিব গানটো মোৰ খুব ভাল লাগিল মানে দিয়া না দুবাৰে এনেকুৱা টাইপৰ প্ৰথম ইমান ভাল লাগিছে ডুৱেট হ'ব ন কোনে গাব বাৰু আছে ল'ৰা এটা এনেকৈ প্ৰথম থ'লে আৰু মই ধৰক গাইড চাইড দি মেলি ঘৰলৈ গুচি আহিলোঁ অহাৰ পিছত মোক দীপকেশ দাই ফোন কৰি কৈছে যে গানটো তই নীল আকাশৰ লগত গাই আছ তেতিয়া মানে মই কি কৰিম মানে প্ৰায় জঁপিয়াই দিয়া নিচিনা অ' মাই গড নীল আকাশৰ লগত মানে তো চবৰে মানে ভাল পায় ন নীল দাৰ কথা চবেই জানে তো গানটো ঠিক তেনেকৈয়ে হৈছিলে আৰু কেইদিনমানৰ আগতে 1 মিলিয়ন ভিউজ হৈছে খুব ভাল গান থিয়েটাৰৰ গান আছিল আচলতে তাৰপাছত আমাৰ দীপন দাহঁতৰ প্ৰডাকশ্যনে সেইটো গান আকৌ ভিডিঅ' শ্বুট কৰিলে সুপেন্দাহঁতে কৰিছে খুব ভাল কাম কৰিছে তেওঁলোকে আৰু গানটো ইমান জনপ্ৰিয় হোৱাৰ কাৰণেও মোৰ খুবেই ভাল লাগে আচলতে মোৰ প্ৰথম গান এইটো মই গোৱা 1 মিলিয়ন ভিউজ গুচি যোৱাৰ অকণমান গাই দিছোঁ ঠিক আছে আকাশৰ জোনেও ক'ব বৈ যোৱা নিজৰাব বধু মৰম সিমনালে ৰাঙলী হেঁপাহে জোৰাব হিয়াৰে আবেগে তুলিব ধৌ প্ৰেমৰ আল ফুলে তুমি মই দুখন হিয়া এখনি হ'লে চিৰ যুগলে সোণসৰা সপোন যে দি থক হ'ব বুকুৱে বুকুৱে ৰঙা হেঁপাহি গোলাপে হাঁহে ৰঙা কলিজাৰ মৰমে নাচে
থেংক ইউ খুব ভাল লাগিলে গানটো আৰু নিশ্চয় আৰু ভিউজ পাওঁ এইটো মিলিয়ন হৈছে আৰু তাকে। বেছি মিলিয়ন হৈ যাওক আমি এটা কথা জানিব বিচাৰিম অৰুন্ধতীৰ দৃষ্টিত অৰুন্ধতীৰ প্লাছ পইণ্ট আৰু অৰুন্ধতীৰ মাইনাছ পইণ্ট কি মোৰ বৰ ডাঙৰ কুৱেশ্যন সুধিছা দেই ভাবা নাই আচলতে আজিলৈকে ভাবিব লাগিব এতিয়া যিয়ে নহওক প্ৰথম কিন্তু মোৰ এটা বহুত ডাঙৰ বেমাৰ হৈছে সেইটো যে মই খুব শুই ভাল পাওঁ নিশ্চয় আজৰি সময় পালেই শুওঁ কাৰণ মই তোমাক আগতেও কৈছোঁ যে মই কিতাপ পঢ়ি গান শুনিতো ভাল পাওঁৱেই তাৰ মাজত কিতাপখন এনেকৈ হেডফোনডাল গান মানে শুনি তাৰপিছত আকৌ কিতাপখন লৈ লৈ যিটো টোপনি সেই আমেজটো খুব বেলেগ আৰু মই ৰাতিপুৱা সোনকালে উঠি খুব বেয়া পাওঁ মোৰ টোপনিটো একদম মানে ইমান প্ৰব্লেম কি ক'ম আৰু তাৰ কাৰণে মোৰ কেতিয়াবা এনেকুৱা হয় খুব জল্দি কামবিলাক কৰিব লগা হয় সেইটো মোৰ খুব বেয়া মাইনাছ পইণ্ট সেইটো মই জানো আৰু প্লাছ পইণ্ট ক'বলৈ হ'লে মই মানুহজনী খুব পজিটিভ আৰু ইম'শ্যনেলৰ মাজতো মই খুব নিজকে পটককৈ ঠিক কৰি ল'ব পাৰোঁ সেইটো আৰু ষ্ট্ৰং বুলি ক'ব বিচাৰিম কাৰণ এইখন জগতত বুলি নহয় জীৱনত যথেষ্ট ধৰণৰ প্ৰত্যাহ্বান আহে তো সেই গোটেইখিনি মানে মই খুব ষ্ট্ৰং হৈ কৰিব পাৰোঁ মানে খুব ষ্ট্ৰং আৰু কোনোবাই কিবা ক'লেও কাৰণ মানুহৰ যথেষ্ট ধৰণৰ বেক বাইটিং যিটো থাকে এইটো থাকে তো তেনেকুৱা ধৰণৰ কথা মই কেতিয়াও পটককৈ গুৰুত্ব নিদিওঁ আৰু ধৰা কাৰোবাৰ ছাপ'জ মোৰ এনেকুৱা এটা স্বভাৱ আছে তোমাৰ কথা ধৰা মোক কোনোবাই বেয়াকৈ কৈছে মই কেতিয়াও সেই কথা নামানো মানে কাৰণ তুমি মোৰ লগত কেতিয়াও বেয়া কৰা নাই তো মই কিয় তোমাক বেয়াকৈ ভাবোঁ তো তেনেকুৱা ধৰণৰ বহুত কথা থাকে মই সেইটোৱে ক'ব বিচাৰিম খুব পজিটিভ আৰু ষ্ট্ৰং সেয়াই আৰু এইবাৰ যিহেতু বিহুটো কৰোণাই গোটেই আমাৰ খাই দিলে একদম শ্ব' গোটেই শেষ গতিকে আৰ্টিষ্টসকলে এইটো কি ক'বা এই আৰ্টিষ্টসকলে কিবা সমস্যাত নিশ্চয় ভুগিছে অবভিয়াছলি ভুগিছে কাৰণ আমাৰ যিহেতুকে ছ'চিয়েল ডিষ্টেঞ্চিং আমাৰ মেইন পইণ্ট আমাক মানিবলৈ দিয়া হৈছে তাৰ কাৰণে আমাৰ কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব পৰা নাই আৰু আৰ্টিষ্টখিনিৰ যথেষ্ট সংখ্যকৰ মানে ইনকাম চ'ৰ্চটো হৈছে এইটো মানে শ্ব'জবোৰ আমাৰ মোৰ হওক বা মোৰ লগতে যথেষ্ট আৰু অকল গান গোৱা গায়িকাগৰাকীৰ বা গায়কজনৰে লগত মানে অকল তেখেতৰ প্ৰব্লেম বুলি মই ক'বলৈ যোৱা নাই সেই শ্ব'খনত তেওঁৰ আণ্ডাৰত যথেষ্টকেইটা ফেমিলি জড়িত হৈ থাকে বাদ্যযন্ত্ৰীখিনি থাকে চাউণ্ডৰ মানুহখিনি থাকে লাইটৰ মানুহখিনি থাকে গোটেইখিনি এণ্টায়াৰ এটা বহুত ডাঙৰ টীম এটা জড়িত হৈ থাকে এখন শ্ব'ৰ ভিতৰত মানে তো মই ক'ব বিচাৰিম মানে এইখিনি সময়ত সঁচাকৈ যথেষ্ট প্ৰব্লেমৰ সন্মুখীন হোৱা হৈছে কাৰণ আৰু এনেকুৱা কিছুমান মানে মই দেখিছোঁ উঠি অহা ল'ৰা ছোৱালী বা আহি গুৱাহাটীত আছে মানে বাহিৰৰ পৰা আছেহি কিন্তু ঘৰৰ ৰেণ্ট দিব লগা হৈছে কিন্তু ৰেণ্টটো ক'ৰ পৰা দিব ছাপ'জ কোনোবাই এবাৰ হয়তো ভাবিছে যে মই এবাৰ আকৌ শ্ব' কৰি মই নতুনকৈ গীটাৰ এখন কিনিছোঁ ধৰা কিছুমানৰ এনেকুৱা বহুতৰ মই দেখিছোঁ দেই মই যিখিনি দেখিছোঁ সেইখিনি ক'ব বিচাৰিম কাৰণ এখন ইলেক্ট্ৰনিক গীটাৰখন কিনিবলৈ ধৰা যথেষ্ট সংখ্যক মানে টকাৰ প্ৰয়োজন তো আমাৰ কেতিয়াবা কি হয় ইনষ্টলমেণ্টত বস্তু কিছুমান লোৱা হয় বা যিকোনো ধৰণৰ কথা তাৰ EMI দিব লাগিব বা কিবা এটা কৰিব লাগিব তো আৰ্নিংটো একো নাইকিয়া হৈ গৈছে একদম নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে অদ্ভুত এটা সমস্যাৰ সন্মুখীন হৈছে মানে তো এতিয়া আমি জাষ্ট প্ৰে কৰিব পাৰোঁ যে এইখিনি সময় সোনকাল শেষ হওক সকলোৰে ভাল দিন আহক সেয়াই প্ৰে কৰোঁ মইতো সদায় সেইটোৱে প্ৰে কৰোঁ ভানু আমি সেইকাৰণে এই সকলোবিলাকৰ কাৰণে এটি সুন্দৰ গীত আমি তোমাৰ কণ্ঠত শুনিব বিচাৰিম যাতে যিসকল লকডাউনত ঘৰতে আবদ্ধ হৈ আছে তেওঁলোকৰ মনটো অকণমান আনন্দিত হওক গতিকে এটি খুব সুন্দৰ গীত তোমাৰো নিজৰ প্ৰিয় এটি খুব ধুনীয়া গীত আমি শুনিব বিচাৰিম অ'কে মোৰ বাৰু এতিয়ালৈকে যিকেইটা গীত গালে গোটেইকেইটাই প্ৰিয় তথাপিতো মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি বৰ ধুনীয়া গীত মোৰ ভাল লাগে গানটো আচলতে তেখেতৰ গীত গোটেইবিলাকেই ভাল লাগে আৰু প্ৰত্যেককেইটা গীতত একোটা দৃশ্য একোটা প্ৰতিচ্ছবি একোটা কাহিনী জড়িত হৈ থাকে আৰু তাৰ মাজত এটি গীত মোৰ খুব ভাল লাগে আৰু বিচাৰোঁ যিহেতুকে তেখেতো মানে আমি সকলোৱে যিহেতুকে বিচাৰোঁ এই গোটেইবিলাক বেয়াবিলাক নাশ হ'ব লাগে শেষ হ'ব লাগে আৰু ভাল দিন আহিব লাগে তো সেইখিনি সময়ৰ কাৰণেই এই গীতটো গাইছোঁ আকাশৰে সপোন ৰহন সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বৈ যায় বৈ যায় বৈ যায় অস্ত আকাশৰে সপোন ৰহন সানি কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ
নাৱেৰে ময়ূৰ পংখী ৰহনবোৰ দিয়ে ছটিয়া দুয়ো পাৰে কত মানুহ কত যে ইতিহাস কত যুগৰ কত আশা নিৰাশাৰে নিশা লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ লক্ষ্য যদি দিগন্ত শিল্পীহে তোমাৰ পদুমৰে পানচৈ চপোৱা এবাৰ পদুমৰে পানচৈ চপোৱা এবাৰ দেখিবা জীৱনৰে দেখিবা জীৱনৰে দিগন্ত অপাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় অস্ত আকাশৰে সপোন ৰহন সানি ক্লান্ত লুই তৰে হেঙুলীয়া পানী থেংক ইউ খুব ভাল লাগিল নিশ্চয় আমাৰ দৰ্শকসকলেও ইমান সুন্দৰ গীতটি বহুত ভাল পালে ভানুৰ অৰুন্ধতীৰ কণ্ঠত ভানু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে কি ক'বা ভৱিষ্যত কল্পনা বুলি ক'বলৈ পৰিকল্পনা বুলি ক'বলৈতো যথেষ্ট আছে সদ্যহতে এতিয়া আৰু এটা গান আমি কৰি আছোঁ সেই গানটো মই ভাবিছোঁ নীল আকাশৰ লগতে ডুৱেট হ'ব গানটোৰ কথা সুৰ আমাৰ প্ৰাচুৰ্য আৰু পৰিণীতা সিহঁতে কৰি আছে খুব ভাল কাম কৰি আছে সৰু বয়সত যথেষ্ট মোৰ ভাল লাগে সিহঁতৰ লগত কামবিলাক কৰি কাৰণ কথা শুনে যথেষ্ট আৰু নেক্সট কথা হ'ল খুব ফ'কাছড মানে ভানুবাই এনেকুৱা হ'ল ভানুবাই মোকতো এনেকুৱা তো সেই বস্তুবিলাক খুব ভাল লাগে সিহঁতৰ লগত কাম চাম কৰি আৰু সিহঁতেই আকৌ নতুনকৈ এটা কাম কৰি আছে গানটো এতিয়া মই কৈ নিদিওঁ গানটো ৰিলিজ কেতিয়া হ'ব বুলি আমি ধৰিব পাৰোঁ ৰিলিজটো ভাল দিন আহক কাৰণ কামবিলাক যিহেতুকে আমাৰ স্থগিত হৈ আছে ষ্টুডিঅ'বিলাক খোলা হোৱা নাই তো সেইকাৰণে যিমান পাৰোঁ সোনকাল ঘৰৰ পৰা কামবিলাক চলি আছে তথাপিতো আশা কৰিছোঁ প্ৰায় 1-1.5 মাহমানৰ মূৰত হয়তো ওলাই আহিব লাগে গানটো কি হয় আৰু নিশ্চয় খুব ভালেই হ'ব আমি আশা কৰিছোঁ নিশ্চয় আমাৰ দৰ্শকসকলেও বিচাৰিব তোমাৰ প্ৰে কৰিলে হ'ল খালি নিশ্চয় আমাৰ সকলো দৰ্শকে ভানুৰ কাৰণে প্ৰে কৰিছে তেওঁ আৰু জীৱনৰ উন্নতি কৰি যাওক তেওঁ সমগ্ৰ বিশ্বতে তোমাৰ নামটো চিনাকি হৈ ৰওক ভানু মোৰ খুব এটি প্ৰিয় গীত আছিলে তুমি দুদিনমান আগতে ছ'চিয়েল মিডিয়াত তুমি এইটো দিছিলা আপলোড কৰিছিলা হীৰেণ ভট্টাচাৰ্যৰ মৃত্যুৰ তিথিত গতিকে মোৰ শ্ব'ত আহিছা যেতিয়া মইতো অনুৰোধ কৰিব পাৰোঁ নিশ্চয় তোমাক সেই গানটো মইতো শুনিছিলোঁ বহুত দিন আগতে শ্ৰেয়া ঘোষালজীয়ে গাইছিলে খুব ভাল লগা এটি গীত আৰু মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে বৰ ভাল লাগে সেইদিনাখনো কীবৰ্ডখন মোক পৰিণীতাই বজাই দিছে পোৱালি অকণমান গাইছোঁ তোমাৰ কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে জোনাকী জাপ চলে মোৰ তেজৰ কোহে কোহে এন্ধাৰে 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 মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে মোৰ
হৃদয় কোনে চুলে মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে কোনে ৰুলে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে ও তোমার কথা ভাবিলে অকলে অকলে এটি তৰা ফুল ফুলে এন্ধাৰে 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 থেংক ইউ খুব ভাল লাগিল ভানু সঁচাকে অন্তৰ চুই গৈছে গানটোৱে আচলতে থেংক ইউ ভানু আৰু বহুত কথা পাতিব লাগি থাকিলে বা তোমাৰ কণ্ঠত আৰু গীত শুনিব আৰু ইচ্ছাটো থাকিয়ে গ'ল কিন্তু সময় কম হৈ আহিছে আমাৰ মাই নিউজ চেনীৰ ফালৰ পৰা লগতে মাই নিউজ চেনীৰ সকলো দৰ্শকৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ আশা কৰিছোঁ তুমি আৰু সফল হোৱা তোমাৰ গানে সকলোৰে অন্তৰ আৰু জয় কৰক নিশ্চয় গানৰ সৃষ্টি আৰু বাঢ়ি বাঢ়ি গৈ থাকক শেষত কিবা ক'ব বিচাৰিবা আমাৰ দৰ্শকসকলক প্ৰথমতে মই তোমালে আৰু লগতে মাই নিউজ এনি ইয়াৰ লগত জড়িত সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা আজি মোক ইয়াত মাতি আনি তোমাৰ লগত এনেকৈ মোৰ লগত মানে তোমাৰ একেলগে আমি ভাৱ বিনিময় কৰিবলৈ সুযোগকণ দিয়াৰ কাৰণে আৰু বিচাৰিম তোমালোকৰ এই চেনেলটো বহুত দূৰ আগুৱাই যাওক আৰু বহুত বেছি দৰ্শক হওক এতিয়া যিমান হাজাৰ আছে লাখত হওক কৰোৰত হওক সেয়াই বিচাৰিম আৰু ইমানখিনি সময় তোমাৰ লগত অতিবাহিত কৰিবলৈ পাই মোৰো খুব ভাল লাগিছে থেংক ইউ নিশ্চয় আমি বহুত 1.5 বছৰ পিছত আচলতে আমি লগ পাইছোঁ নিশ্চয় মোৰো বহুত ভাল লাগিলে আৰু মানে কি আমি প্ৰথম যেনেকৈ লগ পাইছিলোঁ এজ এ ফ্ৰেণ্ড আৰু আজিৰ যিটো আমাৰ লগ পোৱাৰ যিটো আমাৰ মানে কি ক'ম লক্ষ্য এইটো কিন্তু বহুত বেলেগ খুব সেইকাৰণে মোৰ খুব ভাল লাগিছে আৰু মোৰ মানে মই ক'ব বিচাৰিম যে মোৰ লগৰ মই তোমাক আগতেও কওঁ মোৰ লগৰ মোৰ ওচৰত মানে যিমানবিলাকৰ লগত মই জড়িত হৈ থাকোঁ সকলোৰে মই ভাল হোৱাটো খুব কামনা কৰোঁ মানে কাৰো আমাৰ মায়ে কয় মই বাৰে বাৰে মাৰ কথা আনিছোঁ দেই কাৰণ মই মাৰ বহুত কথা বহুত ফ'ল' কৰোঁ আচলতে প্ৰত্যেকগৰাকীয়ে ফ'ল' কৰে সকলোৱে ফ'ল' কৰে কিন্তু মানে মই ক'ব বিচাৰিম আমাৰ মায়ে কয় অকণমান কথাটো মানে ওলটা দেই বুজি পাবা তুমি যে মানুহৰ দুখত দুখী হোৱাটো সঁচাকৈ খুব মানে কি ক'ম সহজ কথা কিন্তু মানুহৰ সুখত সুখী হ'ব পৰাটো কিন্তু বহুত ডাঙৰ কথা দেই আমাৰ মায়ে কয় কিন্তু মই প্ৰথম যেতিয়া কয় কাৰোবাৰ ভাল হৈছে আমি কেতিয়াবা তাই এনেকুৱাহে হ'ল নে এইটোচোন হ'ব আমি প্ৰায় মানে কেতিয়াবা এনেকুৱা টাইপৰ হৈ যায় কিন্তু আমাৰ মায়ে সদায় সেই কথাটো ওলটাকৈ কয় দুখত অভিয়াছলি তই কাৰোবাৰ কিবা দুখ হৈছে তই গৈ পেলাই চকু পানীখিনি মুচি দিব পাৰিবি বা ইছৰাম অমুক তমুক এনেকৈ ক'ব পাৰি কিন্তু তাইৰ সুখটোত সেই মানুহগৰাকীয়ে সেই মানুহজনৰ এটা ডাঙৰ এচিভমেণ্টত যদি তই সুখী হ'ব পাৰ নহয় তেনেহ'লে তোৰ লাইফৰ আটাইতকৈ ডাঙৰ ছাকচেছ সেই বস্তুটো আৰু মই সেই কথাটো খুব মানে বিশ্বাস কৰোঁ ফ'ল' কৰোঁ আৰু সেইকাৰণে মই আজি মোৰ খুব ভাল লাগিছে যে তুমি মোৰ ইমান এগৰাকী ভাল ফ্ৰেণ্ড আৰু আজি মই মানে তোমাক এজ এ হোষ্ট হিচাপে পাইছোঁ আৰু তুমি মোক এনেকৈ মাতি আনিছা মোৰ খুব বেছি ভাল লাগিছে সেইকাৰণে মোৰো বহুত ভাল লাগিল তোমাৰ লগত আৰু নিশ্চয় তোমাৰ মায়ে যিখিনি কথা কৈছে আচলতে সঁচাকৈ গ্ৰহণীয় মানুহৰ দুখত দুখী হোৱাটো বহুত সহজ কিন্তু সুখত লগ দিয়াটো আচলতে অকণমান আচলতে আমাৰ ছোৱালীৰ ক্ষেত্ৰত এইটো বেছি হয় জেলাচি হৈ থাকে মোৰ কিন্তু ক'ব বিচাৰিম মোৰ ক'ব নোৱাৰোঁ মোৰ জেলাছ ফিলটো হয়তো মই নিজে ফিল কৰিব নাজানো কিন্তু মোৰ জেলাছ ফিলটো আজিলৈকে ইমান হৈ পোৱা নাই মানে মোৰ কাৰোবাৰ ভাল হৈছে বঢ়িয়া কথা ৰাম অমুক তমুক মানে মই যেন মোৰেই হৈছে নেকি এনেকুৱা টাইপৰ মানে এদিন এবাৰ কিবা কথাত মোৰ লগৰ এজন তেওঁ আমষ্টাৰডামত থাকে মই য'ত HS কৰিছিলোঁ তাৰ অ'নাৰৰ ৰিপুঞ্জয় বৰা বুলি সি এতিয়া তাতে পঢ়ি আছে এনেকুৱা আৰু সি যেতিয়া মানে বাহিৰত গৈছে মোৰ মানে এনেকুৱা এটা ফূৰ্তি লাগিছে যে মানে মই কাৰোবাক কৈছিলোঁ মোৰ ইমান বিশেষ মনত নাই যে মোৰ লগৰজনা ৰিপুঞ্জয় এতিয়া মানে হেৰিত থাকে আমষ্টাৰডামত থাকে মানে ইমান ভাল লাগে মোৰ কৈ তো মানে মোক তেতিয়া অপজিট মানে ৰিয়েকশ্যন এটা আহিছিল যে তইতো যোৱা নাই তই কেলৈ ইমান মানে ফূৰ্তি কৰিছ তই গ'লে তই কৰিবি তেতিয়া মই তেতিয়া ভাবিছিলোঁ যে য়েছ ক'ৰবাত হয়তো কিবা এটা আছে কিন্তু মোৰ সেই ফিলটো নহয় মই বহুত ভাল পাওঁ মানে আজি তোমাৰ যদি বহুত কিবা এটা ডাঙৰ কিবা হয় মই খুব বেছি ভাল পাম মানে তো তেনেকুৱা আৰু নিশ্চয় ভানু আমাক এইখিনি সময় দিয়াৰ কাৰণে বহুত ভাল লাগিল আৰু এতিয়া এই অনুষ্ঠানৰ পৰা মাই নিউজ এনিৰ এই বিশেষ অনুষ্ঠানটোৰ পৰা মই কবৰীয়ে আৰু আজিৰ অতিথি ভানুৱে বিদায় লৈছোঁ ধন্যবাদ